হিমাক্ষী আজি চাওক যে নিযুত মইনা 2.0 এই যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হৈছে সৰুসজাইত আৰু ইতিমধ্যে আমি কৈছো যে কিছু সময় পাছতে ইয়াত আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব সমান্তৰালকৈ শিক্ষামন্ত্ৰী আহি উপস্থিত হ'ব তাৰ পূৰ্বে এইদৰে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ছাত্ৰী আছে সেই ছাত্ৰীসকল আহি উপস্থিত হৈছে কাৰণ তেওঁলোকৰ শিক্ষাৰ বাবে এই বিশেষ অনুদান আগবঢ়োৱা হৈছে তেওঁলোকৰ মন্তব্য মই ল'বলৈ বিচাৰিম কাৰণ আজি গোটেই ৰাজ্যজুৰি আচলতে 10 লাখ ছাত্ৰীক এই যি বিশেষ আঁচনি সেই আঁচনিৰ চেক প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয়ভাৱে সৰুসজাই যি ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত বিশাল কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰীসকলক তেওঁলোকৰ নিযুত মইনা আঁচনিৰ যি চেক সেই চেক প্ৰদান কৰিব মই তোমাৰ ওচৰলৈ আহিম কোন মহাবিদ্যালয়ৰ পৰা আহিছে কাৰ্লছ কলেজৰ পৰা কলেজ কাৰ্লছ কলেজৰ পৰা আৰু আজি তোমালোকে নিযুত মইনা আঁচনিৰ চেক যিহেতু লাভ কৰিবা কেনেধৰণে সহায়ক হ'ব ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণ মানে ভাল লাগিছে আৰু সেয়ে কোন ইয়াৰত কি কোন ক্লাছ আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম একেই মহাবিদ্যালয় হয় আৰু এই আঁচনিখনৰ জৰিয়তে কেনেধৰণে সহায়ক হ'ব আৰু কি ক'ব বিচাৰিবা চৰকাৰক হিমন্ত মামা এইখিনিয়ে আমাৰ মানে ইমানখিনি সহায় কৰিছে বহুত সুবিধা দিছে তাকে আমি বহুত আনন্দিত তাকে ধন্যবাদ বিচাৰিছোঁ ধন্যবাদ ঘৰত থাকা নে হোষ্টেলত ঘৰত থাকোঁ ঘৰত থাকা আজি যিহেতু চেক লাভ কৰিবা নিযুত মইনাৰ তো কেনেকুৱা লাগিছে আৰু কি ক'ব বিচাৰিবা কেনেধৰণে সহায়ক হ'ব নিজৰ পঢ়াৰ ক্ষেত্ৰত ভালে লাগিছে আৰু নিজৰ মানে পঢ়া শুনাত অলপ মানে সহায় হৈছে হেৰি হ'ব এইটোৱে ভালে লাগিছে গুৱাহাটীতে ঘৰ নে নহয় ক'ত ঘৰ মোৰ ছয়গাঁৱত হয় হোষ্টেলত থকা হোষ্টেল নহয় কলেজ ঘৰতে ঘৰৰ পৰা অহা যোৱা কৰা হয় কলেজ কিমান দূৰ কলেজ বেছি দূৰ নহয় ওচৰতে এতিয়া মাহে তোমালোকে কিমান 1200কে পাবা হয় আৰু এইখিনি যথেষ্ট প্ৰত্যেক মাহে যিটো ভালকে সহায়ক হ'ব পঢ়াৰ ক্ষেত্ৰত পঢ়াৰ বিভিন্ন ধৰণৰ সামগ্ৰী কিনাৰ ক্ষেত্ৰত হয় ঠিকে আছে কি ক'ব বিচাৰিবা যে মুখ্যমন্ত্ৰীক আজি তোমালোকক যি চেক সেই চেক প্ৰদান কৰিব নিযুত মইনাৰ কেনেধৰণে সহায়ক হ'ব নিজৰ পঢ়াৰ ক্ষেত্ৰত ভালে হ'ব আমি কিতাপ কিনিব নোৱাৰিলেও এইবাৰ নিযুত মইনা পালে কিনিব পাৰিম আৰু তুমি কি ক'বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ দিয়াৰ বাবে আৰু বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰীসকল ইতিমধ্যে আহিছে মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট দিদম আছে অন্য এখন মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কোন মহাবিদ্যালয়ৰ শৰাইঘাট মহাবিদ্যালয় আজি নিযুত মইনাৰ যিটো আঁচনিৰ ধন তোমালোকে পাবা চেক পাবা তো কি ক'ব বিচাৰিবা কেনেধৰণে সহায়ক হ'ব পঢ়াৰ মামাক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ঘৰত থাকি পঢ়া নে হোষ্টেলত ঘৰত আৰু দেউতাই কি কৰে দেউতাই মেডিকেলত কাম কৰে আৰু প্ৰথমবাৰৰ কাৰণে জলপানী পাইছানে ইয়াৰ আগতো চৰকাৰৰ পৰা কিবা জলপানী পাই এইবাৰে প্ৰথম পাইছোঁ ভাল লাগিছে কোন মহাবিদ্যালয় পলাশবাৰী আৰ ভি উচ্চ মাধ্যমিক বিদ্যালয় আৰু আজি নিযুত মইনাৰ আঁচনি তোমালোকে চেক লাভ কৰিবা কেনেধৰণে সহায়ক হ'ব কেনেকুৱা লাগিছে মনত ভাল লাগিছে বহুত আৰু কি কয় যি আমি পইচাখিনি পাওঁ তাতে আমি কিতাপ বহি যিকোনো কিনিব সহায় পাওঁ প্ৰত্যেক মাহে মাহে তোমালোকে পাবা এতিয়া পাম কোন ইয়াৰ পঢ়ি ছেকেণ্ড ইয়াৰ হিমাক্ষী মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ আপুনি শিক্ষয়িত্ৰী মই শৰাইঘাট মহাবিদ্যালয়ৰ পৰা আহিছোঁ আজি ছাত্ৰীসকলৰ বাবে খুব এটা ভাল পদক্ষেপ লৈছে ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে মই ভাবিছোঁ যে আজিৰ ছাত্ৰী কালিলৈ মাতৃ গতিকে এখন সংসাৰ এখন দেশ সুকলমে চলাবলৈ হ'লে ছাত্ৰীসকলৰ দায়িত্ব বহুত আছে গতিকে এই চৰকাৰে দিয়া সুবিধা গ্ৰহণ কৰি তেওঁলোকে ভৱিষ্যত আগুৱাই যাওক অন্ততঃ PhD নকৰিলেও মাষ্টাৰ ডিগ্ৰীলৈকে আগুৱাই গ'লে শিক্ষাৰ ক্ষেত্ৰত যিটো আমাৰ নাৰী শক্তি বৃদ্ধিৰ কাৰণে আমি চেষ্টা কৰোঁ গতিকে তেওঁলোকে এনেকৈ আগুৱাই গ'লে আমাৰেই দেশখন সুস্থিৰ হ'ব বুলি মই ভাবোঁ গতিকে এনেকুৱা আঁচনি গভৰ্ণমেণ্টে আগবঢ়াই যাওক আৰু আমাৰ ছাত্ৰীসকলে উপভোগ কৰক
নিশ্চয়কৈ হিমাক্ষী এই যি নিযুত মইনাৰ আঁচনিৰ দৰে যিসমূহ আঁচনি আছে সেই আঁচনিয়ে নাৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ'ব কাৰণ প্ৰত্যেকগৰাকীৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত যে কেনেধৰণে এই চৰকাৰখনে কাম কৰি আহিছে সেয়া আমি দেখিছোঁ আৰু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম কোন মহাবিদ্যালয়ৰ পৰা আহিছা মহাবিদ্যালয় ৰাজবৰা আজি নিযুত মইনা আঁচনিৰ তোমালোকে চেক লাভ কৰিবা কি ক'ব বিচাৰিবা বিশেষকৈ তোমালোকৰ শিক্ষাৰ ক্ষেত্ৰত খুব সহায়ক হ'ব সহায় হৈছে শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল লাগিছে কি ক'ব বিচাৰিবা আজি তোমালোকে চেক লাভ কৰিবা ভালে লাগিছে কেনেধৰণে সহায়ক হ'ব এইখিনি অনুদানেৰে বহুত ডাঙৰে সহায় হ'ব আৰু ধৰ আমি যিমান হেৰি কৰিছোঁ যেন ভালকৈ কৰি পঢ়িব পাৰিম আৰু সেয়াই আৰু হিমাক্ষী আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম কোন মহাবিদ্যালয়ৰ পৰা আহিছা মই শৰাইঘাট মহাবিদ্যালয়ৰ পৰা আহিছোঁ আৰু আজি তোমালোকে চেক লাভ কৰিবা নিযুত মইনা আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত এইখিনি কামে যথেষ্ট সহায়ক হ'ব সকলো ছোৱালীৰ ক্ষেত্ৰতে হয় বহুতখিনি সহায়ক হৈছে আগলৈকে এনেকুৱা সহায় কৰিব বুলি মামাক আশা কৰিছোঁ আৰু প্ৰত্যেক মাহে যিহেতু তোমালোকে এতিয়া এটা বিশেষ অনুদান লাভ কৰিবা এইখিনি পইচা কেনেধৰণে খৰচ কৰাৰ পৰিকল্পনা আছে বিশেষকৈ কিতাপ কিনোতে বেছিকৈ খৰচ হ'ব কাৰণ কিতাপ যিহেতু অলপমান দাম আছে কিতাপ কিনোতে অলপ খৰচ হ'ব আৰু বাকীখিনিতো আছে কোন ইয়েৰত আছে আপুনি মই BA ফাৰ্ষ্ট ছেম BA ফাৰ্ষ্ট ছেম তো প্ৰত্যেক মাহে কিমানকৈ লাভ কৰিব এতিয়া 1200কৈ ক'ৰ পৰা কোন মহাবিদ্যালয়ৰ ৰাজধবৰা হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আজি প্ৰস্তুতি নিশ্চিতভাৱে এয়া আছিল নিযুত মইনা লাভ কৰিবলগীয়া যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলৰ মনৰ অনুভৱ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ